নমস্কাৰ ফ্ৰেণ্ডসকল, অসম যাওঁ অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড অৰ্থাৎ RRB ফালৰ পৰা নতুনকৈ বহুকেইটা পোষ্ট মুকলি কৰি দিছে। তালৈ টোটাল পোষ্ট আছে 9144টামান পোষ্ট আৰু নেম অফ পোষ্ট হৈছে টেকনিচিয়ানৰ পোষ্ট হয় আৰু এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব আৰু এইটো এপ্লাইৰ আবেদন লাষ্ট ডেট হৈছে 8 এপ্ৰিল। তো ইয়াতে টেকনিচিয়ান গ্ৰেড 1 ছিংগেল আছে 1092টা পোষ্ট আৰু টেকনিচিয়ান গ্ৰেড 3 8052টামান পোষ্ট ইয়াতে দিয়া আছে আৰু নম্বৰ অফ পোষ্ট RRB গুৱাহাটীত 246টামান পোষ্ট আছে। তো ফ্ৰেণ্ডসকল, নেম অফ অৰ্গেনাইজেশ্যন এইটো হৈছে RRB ফালৰ পৰা। এডভাৰ্টাইজমেণ্ট নাম্বাৰটো ইয়াতে দি দিছে আৰু ইয়াতে দৰমহা দিছে টেকনিচিয়ান গ্ৰেড 1ৰ যিটো 29,200ৰ পৰা আৰম্ভ হ'ব আৰু টেকনিচিয়ান গ্ৰেড 3ৰ যিটো 19,900ৰ পৰা আৰম্ভ হ'ব। তো ফ্ৰেণ্ডসকল, বয়সটো দিছে ইয়াতে 18 পৰা 36 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব যিটো টেকনিচিয়ান গ্ৰেড 1 আৰু টেকনিচিয়ান গ্ৰেড 3ৰ 18 পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'লেও আবেদন কৰিব পাৰিব। ইয়াতে কেটেগৰী ৱাইজ হিচাপে ইয়াতে এজ ৰিডাকশ্যন পাই যাব। যিসকলে OBC NCL আছে 3 ইয়াৰ্ছ পাই যাব, SC ST কাৰণে 5 ইয়াৰ্ছ, PWBDৰ কাৰণে 10 ইয়াৰ্ছ, PWBD OBC NCL কাৰণে 13 ইয়াৰ্ছ আৰু PWBD SC ST কাৰণে 15 ইয়াৰ্ছ এজ ৰিডাকশ্যন পাই যাব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে বেচেলাৰ ছায়েন্স ফিজিক্স কম্পিউটাৰ ছায়েন্স ইনফৰমেশ্যন টেকন'লজিৰ হ'লেও আবেদন কৰিব পাৰিব আৰু দিছে ইয়াতে 3 ইয়াৰ্ছ ডিপ্ল'মা ইঞ্জিনিয়াৰিং থাকিলেও আবেদন কৰিব পাৰিব। তো টেকনিচিয়ান গ্ৰেড 3ৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে যে 10 পাছ হ'লেও আবেদন কৰিব পাৰিব, লগতে ITI ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতৰ ইয়াতে ফিজ দিছে যে এপ্লাইৰ সময়ত আপোনালোকে এটা চাৰ্জ কাটিব যেতিয়া আপোনালোকে এপ্লাই কৰিব। SC ST কাৰণে 250 টকা পে' কৰিব লাগিব, এক্স ছাৰ্ভিচমেনৰ কাৰণে 250, ফিমেল কেণ্ডিডেটৰ কাৰণে 250, ট্ৰান্সজেণ্ডাৰৰ কাৰণে 250, মাইনৰিটিজ কাৰণে 250, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 আৰু আদাৰ্ছ যিসকলৰ আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ যোগেদি কৰিব লাগিব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যিটো RRB ফালৰ পৰা বহুকেইটা পোষ্ট আবেদন হৈছে 9144টামান পোষ্ট আৰু এইটো লাষ্ট ডেট হৈছে এপ্ৰিলৰ 8 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। 9 মাৰ্চৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আবেদন প্ৰক্ৰিয়া। তো ফ্ৰেণ্ডসকলৰ যিসকলৰ ডিগ্ৰী আছে, ITI আছে, তাৰপিছত ফ্ৰেণ্ডসকলৰ যিসকলৰ ITI ডিপ্ল'মা আছে, মেট্ৰিক পাছ আছে, সিহঁতে আবেদন কৰিব পাৰিব। এইটো হৈছে গ্ৰেড 3 টেকনিচিয়ান পোষ্ট আৰু যিসকলৰ বেচেলাৰ ডিগ্ৰী অৰ্থাৎ BSc কৰা আছে, কম্পিউটাৰ ছায়েন্স জনা আছে, সিহঁতে গ্ৰেড 1ত আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো আছিল ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ। তো ভালেকেইটা পোষ্ট ইয়াতে দিয়া আছে। তো আপোনালোকে যিসকল ইচ্ছুক কেণ্ডিডেট আবেদন কৰি দিয়ক। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে, নেক্সটত আকৌ ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।